নমস্কাৰ সকলোকে মই ইউটিউব চেনেলৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আপোনালোকৰ এক্সামলৈ মানে এছএছসি এক্সামলৈ বেছি দিন নাই 15 পৰা 20 দিন মানে 4 তাৰিখৰ পৰা এক্সাম শুরু হৈ গল তো 15 পৰা 20 দিন সময় আছে এই সময়খিনি আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব এটা ভাল মাৰ্কস আনিব কাৰণে এক্সামত তো তাৰে ওপৰত ভিডিঅ'টো শেষলৈ চাওক বহুতখিনি কথা আপোনালোকে গম পাব তো মেইন কথা হল যে আপোনালোকৰ এতিয়া টোটাল মাৰ্কস হল 160 আৰু কোৱেশ্চন আহিব 80টা মানে এটা কোৱেশ্চনত 2 নম্বৰকে আৰু 4টা তো গম পায় সিলেবাসত 4টা সাবজেক্ট বুলি ক'ব লাগিব 4টা সাবজেক্ট আছে যেনেকৈ জিএছৰ আছে আৰু ম্যাথছ আছে ৰিজনিং আছে আৰু হিন্দী বা ইংলিশ তো এইখিনি মানে কেনেকৈ আপোনালোকে এক্সাম হলত ধুনীয়াকৈ লাষ্টলৈ কমসে কম গোটেইকেইটা কোৱেশ্চন কৰিব পা টাইমটো কেনেকৈ মেনেজ কৰিব কাৰণ টাইমটো 1 ঘণ্টা হয় টাইম বহুত কম হয় 80টা কোৱেশ্চনত 1 ঘণ্টা বহুত কম হয় তাতে আপোনালোকে ম্যাথছ কৰি চাব লাগিব তেতিয়াহে আনসাৰ ওলাব আৰু লগতে ৰিজনিংও কৰি চাব লাগিব তো হেতু ওপৰতে ভিডিঅ'টো যে এইকেইদিন সময় আপোনালোকে কি কৰিব যেটো কৰিলে নেকি আপোনালোকৰ এক্সামত এটা ভাল মাৰ্কস আহে আৰু গম পায় এবাৰ কাটঅফ কিমান হাই গৈছে তো এবাৰ ধৰি লওক যে আপোনালোকৰ কমসে কম 50% ওপৰত মানে 50% মানে কি ক'ব লাগিব 60% ওচৰা-ওচৰি যেনেকৈ মেট্ৰিকৰ এক্সাম দিওঁতে আপোনালোকৰ ফাৰ্ষ্ট ডিভিজন যাবলৈ 60% লাগে তো হেনুকাই লাগিব মানে ফাৰ্ষ্ট ডিভিজন গ'লে আপুনি এটা একদম লাষ্টলৈ মেইন লিষ্টলৈ থাকিবৰ কাৰণে এটা দম ৰাখিব পাৰিব তো হেতুৱে কথাটো এইকেইদিন সময় আপোনালোকে এনেকুৱা কৰিব যিবিলাক প্ৰেক্টিছ সেট বিভিন্ন ইউটিউব চেনেলত আপোনালোকে চাব পাৰে যেনেকৈ মই চাইছিলোঁ ৰজগাৰ উইথ অংকিতত বিভিন্ন প্ৰেক্টিছ সেট কৰিছিলোঁ তো সেই প্ৰেক্টিছ সেটবিলাক আপোনালোকে কৰক আৰু সিহঁতৰ এপছটো আছে তো এপছটো ডাউনলোড দিব পাৰে ফ্ৰীতে আপোনালোকে প্ৰেক্টিছ সেট কৰিব পাৰে আৰু যদি আপোনালোকে কৰিব নোৱাৰে এটা কাম কৰিব পাৰে যিখন কিতাপ আপুনি পঢ়ি আছে এই কিতাপখন আপোনালোকে লাষ্টত চাব কিছুমান প্ৰেক্টিছ সেট থাকে নহলে এনেকুৱা কিতাপ পাব 150-200 টকাত পাই যাব কিছুমান প্ৰেক্টিছ সেট তাত য'ত নেকি 20খন 30খন প্ৰেক্টিছ সেট থাকে তো সেইখন আপোনালোকে বাৰে বাৰে কৰিব চেষ্টা কৰক যেনেকৈ হিন্দীখিনি আপোনালোকে যদি হিন্দী কৰে বা ইংলিছ কৰে তাৰ গ্ৰামাৰবিলাক আপোনালোকে বাৰে বাৰে কৰিব চেষ্টা কৰক তেতিয়া কি হ'ব আপোনালোকৰ স্পীডটো আহিব আৰু এক্সাম হলত সেইটো বহুত কাম দিব তেনেকৈ ম্যাথছৰ ক্ষেত্ৰতো আপোনালোকে বাৰে বাৰে কৰিব চেষ্টা কৰক আৰু ম্যাথছৰ ক্ষেত্ৰত আৰু এটা কথা কওঁ যে ম্যাথছৰ আপোনালোকে ইমান মানে হেভি কুৱেশ্যন নাচাব হেভি কুৱেশ্যন মানে কি ইমান টান কুৱেশ্যন নাচাব যেটো নেকি সিম্পল সিধা সাধা সেইখিনি চাই যাব এইখিনি বহুত হয় কাৰণ ম্যাথছৰ আপোনাৰ গোটেই কেইটা 20টা কুৱেশ্যন কৰিবৰ কাৰণে সময় নহয় তো হেতু কৰিবৰ কাৰণে আপোনালোকে যেটো বেসিকটো ষ্ট্ৰং হ'ব লাগিব ম্যাথছৰ আৰু লগতে ৰিজনিংৰ ক্ষেত্ৰত আপোনালোকে প্ৰেক্টিছ কৰক আৰু জেনেৰেল নলেজৰ ক্ষেত্ৰত আপোনালোকে কি কৰক অলপ কাৰেণ্ট এফেয়াৰ্স জাতীয় অলপ বস্তু চাওক মানে যিবিলাক নেকি ৰিসেন্টলি হৈ আছে এইবিলাক বস্তু চাওক বেছিকৈ মানে এইবিলাক বস্তু অলপ বেছিকৈ আহে গম পাইছে আৰু লগতে আছিলে কি বাকি ম্যাথছৰ কথা ক'লো ৰিজনিংৰ কথা ক'লো আৰু ইংলিছৰ কথা ক'লো আৰু জেনেৰেল নলেজ হৈ গ'ল তো এইখিনিয়ে কথা আৰু আপোনালোকে এইখিনি সময় মানে এনে একদম ক'ৰবাত ফাংচন আছে বা বিহু আছে কিবা আছে খানা আছে জানুৱাৰী কিবা পাৰ্টি আছে এইবিলাকত এনে টাইম ৱেষ্ট নকৰিব কাৰণ এইখিনি সময় এটা বহুত ইম্পৰ্টেণ্ট সময় আৰু পোষ্টটো যথেষ্ট আছে পোষ্টটো যথেষ্ট বাঢ়ি যাব তো গতিকে আপোনালোকৰ কম্পিটিশ্যনো বহুত কিন্তু টাইট একদম তো আজিকালি এটা গম পাই চাকৰি এটা পোৱা কিমান এটা টান হয় তো কম্পিটিশ্যন বহুত টাইট আৰু লগতে আপোনালোকে এটা মানে মিনিমাম মাৰ্কছ পালে নহ'ব যে পাছ কৰিলেই হ'ব পাছ কৰিছোঁ এনেকুৱা নহয় আপোনালোকে যদি চাকৰিটো লাগে তো লাষ্টলৈ থাকিব লাগিব একদম মেৰিট লিষ্টলৈ আৰু মেৰিট লিষ্ট পাবলৈ আপোনালোকে কমসে কম 60% মানে আপোনালোকে কমসে কম 90 ওচৰা-ওচৰি আনিবৰ কাৰণে চেষ্টা কৰিবই লাগিব টাৰ্গেট কৰক 100 তেতিয়াহে আপুনি এটা মানে লাষ্টলৈ যুঁজিব পাৰিব মেডিকেল মানে কি লাষ্টৰ মেইন লিষ্টলৈ যুঁজিব পাৰিব তো হেতুৱে আছিল কথা আৰু মানে এক্সামৰ সময়ত আপোনালোকে টাইম মেনেজমেন্টটো চাব যেনেকৈ প্ৰথমতে কোনটো সাবজেক্ট কৰিলে আপোনালোকৰ টাইমটো মেনেজ হয় এটা কাম কৰিব পাৰে যে প্ৰথমতে আপোনালোকে যেটো নেকি ডাইৰেক্ট কোৱেশ্চন এনসাৰ ওলায় যেনেকৈ জেনেৰেল নলেজৰ কুৱেশ্যনটো আপোনালোকে ডাইৰেক্ট ওলাব তাত কোনো মাথা মাৰা কথা নাই আপুনি চালে 1 মিনিটত কুৱেশ্যন ওলাই যাব তো সেইখিনি সময় আপুনি বচাব পাৰিব আৰু লগতে যিখিনি গ্ৰামাৰটো কৰিব পাৰে মানে জেনেৰেল নলেজ আৰু গ্ৰামাৰ এই দুটা সাবজেক্ট আপোনালোকে 20 মিনিট মানত শেষ কৰি দিয়ক 20 মিনিটত হৈ যাব কাৰণ ইমান টাইমো নালাগে কাৰণ সেইকেইটাতো ইমান দিমাগ লগাব কথা নাই আপুনি চাওক কুৱেশ্যনটো পঢ়ি চাওক এবাৰ ভালকৈ যদি জানে কৰক যদি নাজানে আপোনালোকে পেছত কৰিব তো এনেকুৱা আৰু কুৱেশ্যনৰ ওপৰত লাগি নাথাকিব এনেকুৱা নহয় যে এইটো কুৱেশ্যন মই একদম নাই এইটো মই পাৰোঁ কিন্তু মই ওলোৱা নাই লাগি আছোঁ 2 মিনিট 3 মিনিট হৈ গ'ল হেতুটো কৰিলে আপোনালোকক
মানে টাইম মেনেজমেণ্ট বহুত বেয়া হৈ যাব। তো সেইটো নকৰিব, যিখিনি নেকি সহজ পায় তো সেইখিনি কৰিব চেষ্টা কৰিব ফাৰ্ষ্টতে, তাৰপিছত আপোনালোকে লাষ্টত যেতিয়া টাইম বাচি থাকে তেতিয়া সেইখিনি যিকেইটা নেকি অকণমান মানে ডাউটফুল সেইকেইটা চাব। আৰু কিছুমানে মানে কি কৰে এক্সামত টোক্কা মাৰে মানে কেনেকুৱা ধৰ একদম কুৱেশ্যনত কোনো নাজানে এনেকৈ অলগুটি যিটো মানে আহে সেইটো মাৰি দিয়ে। তো সেনেকুৱাও নকৰিব, টোক্কা মাৰাও কিছুমান ছিষ্টেম আছে। যদি আপোনালোকৰ 50-50 হয় বোলে এই দুটাৰ মাজত মোক কনফিউজন আছে তেতিয়া কৰিব পাৰে, কিন্তু যদি চাৰিটাৰ মাজতেই কনফিউজন তেতিয়া আপুনিতো কৰিলে উল্টা মাইনাছ মইতে লাগি যাব। তো সেইটো নকৰিব, ভালকৈ এইকেইদিন সময় পঢ়ক আৰু নেক্সট ভিডিঅ' আহিব ভাল যে কেনেকৈ আপোনালোকে ৰানিঙৰ বাবে প্ৰেক্টিছ কৰিব, মেডিকেলৰ বাবে কেনেকৈ তৈয়াৰী হ'ব সেইবিলাক ভিডিঅ' আহিব। তো ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিলে, আৰু এই সময়খিনি আপোনালোকে ৱেষ্ট নকৰিব, বহুত মূল্যৱান সময় হয়। ভালকৈ পঢ়ক, তালে আশা কৰোঁ যে সকলো এটা ভাল জব পাওক। তো ভিডিঅ'টো ইমানে আছিলে, শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিলে, জয় হিন্দ।